নমস্কাৰ অংকুল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ হৈছে জল বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে বৃহৎ নিযুক্তি ঘোষণা কৰি দিছে বা জল বিভাগৰ ফালৰ পৰা এডভাৰটাইজমেন্ট আহি গৈছে 2500টা প্লাস পদৰ ভেকেন্সি আহি গল ডিস্ট্ৰিক্ট ওয়াইজত আপোনালোকে নিযুক্তিসমূহ পাব অসমৰ সকলো জিলাতে নিযুক্তিসমূহ লাভ কৰিব পাৰিব ডিস্ট্ৰিক্ট ওয়াইজ পদৰ বিৱৰণ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ স্থায়ী চাকৰি ভাল দৰমহা জল বিভাগৰ ফালৰ পৰা এটা বৃহৎ নিযুক্তি আপোনালোকৰ কাৰণে আহি গৈছে সম্পূৰ্ণ তথ্যজনক এই ভিডিঅ'ত যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক এটা কৰি লওক লগতে চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো যিমান পাৰ সিমান বন্ধু এতিয়াই ফেসবুক হোৱাটছআপত শ্বেয়াৰ কৰি লওক পাছত আপোনালোকে এইটো ইনফৰমেশন নাপাবও পাৰে সো ভিডিঅ'টো শ্বেয়াৰ কৰি লওক সো দেখিছে IWAI UDC মানে আপোনালোকে জল বিভাগৰ ফালৰ পৰা ক্লাৰ্ক ৰিক্ৰুটমেন্ট মুকলি কৰি দিছে মানে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰি দিছে সো এটা বিগ অপৰচুনিটি আপোনালোকৰ কাৰণে আহি গল যদি আপোনালোকে জল বিভাগত চাকৰি যদি কৰিব ইন্টাৰেস্টেড হয় অসম চৰকাৰ বা অল ইণ্ডিয়া গভৰ্ণমেন্টৰ তেন্তে আবেদনসমূহ কৰিলেও পাৰিব পোন প্ৰথমে এই ভেকেন্সিখিনি ওভাৰভিউটো জনাই লব বিচাৰিছো IWAI UDC ক্লাৰ্ক ৰিক্ৰুটমেন্ট 2026 জল বিভাগ ভৰ্তি 2026 অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিছে ইণ্ডিয়ান ৱাটাৰ অথৰিটি ইণ্ডিয়া IWAI ফালৰ পৰা পোষ্ট নেম দেখিব পাইছে আপাৰ ডিভিজন ক্লাৰ্ক UDC এপ্লাই মোড দেখিব পাইছে অফলাইন যোগে কৰিব হু ক্যান এপ্লাই অল ইণ্ডিয়া মেল ফিমেল সকলোৱে আবেদনসমূহ কৰিলেও পাৰিব জল বিভাগৰ ফালৰ পৰা ভেকেন্সিখিনি যেহেতু মুকলি কৰিছে অল ইণ্ডিয়া ভেকেন্সি হয় যেহেতু অসম হওক বা অন্যান্য যিমানখিনি ৰাজ্য আছে ভাৰতবৰ্ষৰ সকলো ষ্টেটৰ কেন্দ্ৰীয় ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰিব মেল ফিমেল সকলোৱে পাৰিব 18 পৰা 56 বছৰ বয়সৰ কেণ্ডিডেটলৈকে আবেদনসমূহ কৰিব পাৰিব আৰু ইয়াত কোনো এপ্লিকেশন ফিজ দিয়া কথা নাই সকলোখিনি ফ্ৰী হয় আৰু এডুকেশন কোৱালিফিকেশন 8 পাস হওক 10 পাস হওক 12 পাস হওক ডিগ্ৰী পাস হওক সকলোৱে আবেদনসমূহ কৰিলেও পাৰিব আৰু ইম্পৰ্টেন্ট ডকুমেন্টছৰ ক্ষেত্ৰত পাসপোৰ্ট সাইজ ফটোগ্ৰাফ মোবাইল নাম্বাৰ ইমেইল আইডি সিগনেচাৰ আধাৰ কাৰ্ড এডুকেশন সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট এজ প্ৰুফ এইগিটা ডকুমেন্টছ লৈ আপোনালোকে আবেদনসমূহ কৰিলেও পাৰিব যদি আপোনালোকে ইন্টাৰেস্টেড হয় যদি আপোনালোকে এলিজিবল হয় যদি আপোনালোকে ভাবিছে জল বিভাগত চাকৰি কৰিম বুলি তেন্তে এই ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰিলেও পাৰিব আৰু কোৱালিফিকেশনৰ কথা আকবা জনাইছো 8 পাস 10 পাস 12 পাস ডিগ্ৰী পাস সকলোৱে পাৰিব আবেদনসমূহ কৰিবৰ কাৰণে হাউ টু এপ্লাই এই ভেকেন্সি কিটা আবেদনসমূহ কৰিবৰ কাৰণে মই আপোনালোকক জনাইছো এই ভেকেন্সি কিটা আপোনালোকে অফলাইন যোগে আবেদনসমূহ কৰিলেও পাৰিব সো যেহেতু অফলাইন যোগে আবেদনসমূহ কৰিব পাৰিব তাৰ ক্ষেত্ৰত আপোনালোকে পোন প্ৰথমে ইয়াৰ এডভাৰটাইজমেন্টৰ লিংকটো ডাউনলোড কৰি ভালদৰে এডভাৰটাইজমেন্টখন পঢ়ি চাব লাগিব তাৰ পৰা যেটো এড্ৰেছৰ আপোনালোকে বিচাৰিছে আবেদনসমূহ কৰিবলৈ সেই এড্ৰেছৰ আপোনালোকৰ এপ্লিকেশন ফৰ্মখন সেন্ড কৰিব লাগিব 24 আগষ্ট ইয়াৰ কাৰণে লাষ্ট ডেট হয় সময়সীমা বেছি দিন নাই আপোনালোকৰ সোনকালে আবেদনসমূহ কৰি ল'ব পাৰে আৰু যদি আপোনালোকক এই ভেকেন্সিখিনি এডভাৰটাইজমেন্টৰ লিংকটো যদি আপোনালোকক প্ৰয়োজন হয় তেন্তে আপোনালোকে ভিডিঅ'ত কমেন্ট কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক লগালগ আপোনালোকৰ কমেন্ট বক্সত আপোনালোকে লিংক পাই যাব তাকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিলে হৈ যাব সো আজি ভিডিঅ' ইমানেই